আপোনালোকৰ বাৰু এই সমস্যাটো আহে নেকি? য'ত আপোনালোকে নিজৰ পইচাটো বঢ়াব বিচাৰে, কিন্তু উপায়টো নাজানে বা আপোনালোকে পইচাটো ছেভ কৰিও মূল্য বৃদ্ধিৰ সন্মুখত হাৰি যায়। যদি এনেকুৱা সমস্যা আপোনালোকে অনুভৱ কৰিছে, নমস্কাৰ, মই বিকি আপোনালোকৰ বাবে সমাধান লৈ আহিছোঁ, য'ত মই নিজৰ ইনভেষ্টমেণ্ট বেংকিং এক্সপিৰিয়েঞ্চ বদলিত আপোনালোকৰ লগত ফাইনেন্সিয়েল মাৰ্কেটৰ কেপিটেল মাৰ্কেট ইনষ্ট্ৰুমেণ্টটোৰ ৰিস্ক ৰিটাৰ্ণখিনি আলোচনা কৰিম এটা এডুকেশ্যনৰ উদ্দেশ্য লৈ। আপোনাৰ ছেভিংছখিনি টেক্স আৰু ইনফ্লেশ্যনৰ চিকাৰ হৈ যায়। ইনফ্লেশ্যন মানে মুদ্ৰাস্ফীতি, যিটো 3.7% হয় প্ৰতি বছৰে। যিয়ে আজি পোৱা 10,000 টকাটোৰ ভেল্যু এবছৰ পাছত পোৱা টকাটোৰ ভেল্যু কমাই দিয়ে, যিয়ে আপোনাৰ ছেভিংছ ৰিটাৰ্ণটো খাই দিয়ে টেক্স আৰু ইনফ্লেশ্যন ইনক্লুড কৰি। কিন্তু ছেইম এমাউণ্ট যদি আপুনি গভৰ্ণমেণ্ট ছিকিউৰিটিজ, RBI ৰিটেইল এপ থ্ৰু দি লগায়, আপুনি 10% লৈকে ৰিটাৰ্ণ পাব পাৰে বেছড অন ৰেটিংছ। এইখিনিৰ কাৰণে বেলেগ এটা ভিডিঅ' বনাম, যদি ইণ্টাৰেষ্ট হয় কমেণ্ট কৰি ফিক্সড ইনকাম বুলি জনাব। স্ক্ৰীন ৰেকৰ্ডিং এড কৰিছোঁ আপোনালোকৰ বাবে, আপোনালোকক দেখাবলৈ, য'ত মই অপশ্যন ট্ৰেড কৰি প্ৰফিট আৰ্ণ কৰিছোঁ। আপোনালোকেও লাইভ মাৰ্কেট কেনেকৈ কাম কৰে এটা আইডিয়া ল'ব পাৰে এই স্ক্ৰীন ৰেকৰ্ডিংটোৰ জৰিয়তে। আপুনি যদি কনচেপ্টবিলাক নিশিকাকৈ অপশ্যন ট্ৰেডিং কৰিব ওলায়, তেন্তে ক্ষতি বহন কৰিব পাৰে, যিয়ে মানসিক অশান্তিৰ সৃষ্টি কৰিব পাৰে। মই চেষ্টা কৰিম যে আপোনাৰ আণ্ডাৰষ্টেণ্ডিং আৰু ডিচিশ্যন মেকিং পাৱাৰটো ইম্প্ৰুভ হোৱা যায়, আৰু মোৰ উদ্দেশ্য হৈছে কি আপোনাক নবীন ফাইনেন্সিয়েল এডুকেশ্যনৰ প্লেটফৰ্মৰ পৰা ফাইনেন্সিয়েল এডুকেশ্যনৰ এডভান্স ষ্টেচনত লৈ যাম মোৰ ভিডিঅ' চিৰিজটোৰ মাধ্যমেৰে। এই ভিডিঅ'টোত কি টপিকছ কভাৰ কৰিম সেইখিনি চিনপচিছখিনি চাম। প্ৰথমটো হৈছে অপশ্যন ট্ৰেডিং মিনিং এক্সাম্পল টাইপছ অফ অপশ্যন। তৃতীয়টো হৈছে মাৰ্কেট ট্ৰেণ্ড, লাইভ মাৰ্কেটটো কেনেকৈ আচৰণ কৰে আৰু কাৰণটো কি থাকে বুজিব চাম। তৃতীয়তে আমি কেনেকৈ অপশ্যন ট্ৰেডিং পৰা পইচা ঘটিব পাৰোঁ। চতুৰ্থ, মাৰ্কেটটোত যিকোনো প্লেয়াৰ বনিব গ'লে প্ৰতিটো প্লেয়াৰ কি লাভ আছে আৰু লোকচান আছে সেইখিনি চাম। 5 নম্বৰত মই ট্ৰেডিং কৰাৰ আগত কিখিনি চেক কৰোঁ সেই ষ্টেপছখিনি আপোনাৰ লগত শ্বেয়াৰ কৰিব চাম। 6 নম্বৰত আহাটো ভিডিঅ'ত আমি কিখিনি টপিকছ কভাৰ কৰিম সেইখিনি চাম। সেবি একৰ্ডিং 91% ট্ৰেডাৰ্ছ মাৰ্কেটটোৰ পৰা পইচা হেৰুৱায়। তো আজি আমি এই ভিডিঅ'ৰ মাধ্যমতে এইটো জানিম যে কেনেকৈ আমি প্ৰফিট ঘটিব পাৰোঁ। ইনষ্টিটিউশ্যন ইনভেষ্টাৰ্ছবিলাকৰ পইচা অপশ্যন ট্ৰেডিঙত হেজিং পাৰ্পাছ নহ'লে ডেইলি ইনকাম উলিয়াবৰ কাৰণে ইউজ হয়। অপশ্যন এটা বেষ্ট এছেট বুলি জনা হয়, কেলেকি যিমান বেছি আপুনি হোল্ড কৰিব তেতিয়া ভেল্যুটো আপোনাৰ অপশ্যন ভেল্যুটো সিমান জিৰ' কাষলৈ লৈ যাব। অপশ্যন ট্ৰেডিঙে আপোনাক এৰাতিতে ধনী কৰি নেপেলায়। আপোনাৰ ফ'কাছটো হ'ব লাগে কনচিষ্টেণ্ট প্ৰফিট ঘটোৱাত, আৰু যিদিনাখন আপোনাৰ মাৰ্কেটটো ফেভাৰত হয়। আমি এই প্ৰচেছটো তুলনা গাড়ী ইঞ্চুৰেঞ্চৰ লগত কৰি বুজিব চাম। যেনেকৈ আপোনাৰ গাড়ী ইঞ্চুৰেঞ্চ কৰিলে আপুনি পাৰ্টিকুলাৰ এটা এমাউণ্ট পে' কৰে, যিটো কোৱা হয় প্ৰিমিয়াম এমাউণ্ট। আৰু যোনটো ইঞ্চুৰেঞ্চ কোম্পানীয়ে প্ৰিমিয়াম এমাউণ্টটোৰ বিনিময়ত আপোনাক এটা ক্লেইম এমাউণ্ট প্ৰমিছ কৰে, যিটো কোৱা হয় কভাৰেজ এমাউণ্ট ইন কেছ অফ এনি ভেহিকল ডেমেজ। এনেকুৱা ইঞ্চুৰেঞ্চ চেলিং কোম্পানী যেনেকৈ LIC, তাহাঁতৰ ৰিস্কটো কভাৰেজ এমাউণ্টলৈকে সীমিত থাকে, যোনটো আপোনাক পে' কৰিব লাগিব ইন কেছ অফ এনি ভেহিকলটো ডেমেজ হ'লে। আৰু যদি সেই পাৰ্টিকুলাৰ পলিচি টাইমটোৰ ভিতৰত আপোনাৰ ভেহিকলখনৰ ডেমেজ নহয়, তেনেহ'লে আপোনাৰ ৰিস্কটো আপুনি পে' কৰা প্ৰিমিয়ামটোলৈকে থাকিব। এতিয়া আমি চাম অপশ্যন কি হয়। অপশ্যন ইজ এ ফিনান্সিয়েল ইনষ্ট্ৰুমেণ্ট that derive their value from an underlying security such as stocks or index. এইটো হ'ল ডেফিনেশ্যন। এতিয়া মিনিংটো চাম। অপশ্যনটো এনেকুৱা এটা ফিনান্সিয়েল ইনষ্ট্ৰুমেণ্ট হয়, যিটোৰ ভেল্যু আণ্ডাৰলাইং ছিকিউৰিটি বা ইণ্ডেক্স ওপৰত বেছড হয়। যেনেকৈ নিফটি ইণ্ডেক্সটো টপ 50 কোম্পানীজৰ এটা বাস্কেট হয়, যোনটো NSE লিষ্টেড হয়। তো আমাৰ যোনটো অপশ্যন কণ্ট্ৰেক্ট হ'ব, সেইটো নিফটি ইণ্ডেক্সটোৰ ওপৰত বেছড হ'ব। আমি যদি প্ৰিডিক্ট কৰিছোঁ নিফটি ওপৰলৈ যাব, তেনেহ'লে নিফটি কল অপশ্যন ল'ম, আৰু যদি মাৰ্কেট পৰিব বুলি প্ৰিডিক্ট কৰিছোঁ, তেনেহ'লে আমি নিফটি পুট অপশ্যনৰ কণ্ট্ৰেক্ট ল'ম। ঠিক তেনেধৰণে যদি ৰিলায়েন্স অপশ্যন কণ্ট্ৰেক্ট কিনো, হয়তো ৰিলায়েন্স ষ্টকটো ওপৰত যাব বা তলত যাব, হয়তো বেচিছত আমি ৰিলায়েন্স অপশ্যনৰ কণ্ট্ৰেক্ট কিনিম। ইয়াত আমাক বুজাবৰ কাৰণে আপোনাক দেখাই দিছোঁ। নিফটি ইণ্ডেক্সত মাৰ্কেট এনালাইচিছ বেছত যদি বুলিছ মানে ওপৰলৈ যদি যায়, নিফটি কল অপশ্যন, বেৰিছ মানে তললৈ যায় যদি নিফটি পুট অপশ্যন। ছেইম ৱে ফৰ ৰিলায়েন্স। আমি চাম অপশ্যন কেই প্ৰকাৰ হয়। অপশ্যন 2 প্ৰকাৰ হয়, কল অপশ্যন, পুট অপশ্যন। আপুনি যেতিয়া এনালাইচিছ কৰে একৰ্ডিং মাৰ্কেটটো ওপৰলৈ যাব বুলি ভাবে, তেতিয়া আপুনি উঠি থকা মাৰ্কেটটোত পইচা লগায়, কল অপশ্যন কিনি বা পুট অপশ্যন বেছি, য'ত আপুনি হায়াৰ হাই ব্ৰেক হোৱা পাছৰ নেক্সট কেণ্ডেলটোত এণ্ট্ৰি ল'ব, যেনেকৈ মই এই স্ক্ৰীনশ্বটটো দেখাইছোঁ, আৰু টাৰ্গেট নেক্সট হায়াৰ হাই ৰাখিব পাৰে। আৰু যেতিয়া আপোনাৰ এনালাইচিছ কৰা একৰ্ডিং মাৰ্কেটটো তললৈ পৰিব বুলি ভাবে, তেতিয়া আপুনি পৰি থকা মাৰ্কেটটোত পইচা লগায়, পুট অপশ্যন কিনি বা কল অপশ্যন বেছি, য'ত আপুনি লোৱাৰ ল' ব্ৰেক হোৱা পাছৰ নেক্সট কেণ্ডেলটো যোনটো ফৰ্ম হয়, তাত এণ্ট্ৰি ল'ব পাৰে আৰু নেক্সট টাৰ্গেটটো নেক্সট লোৱাৰ ল' ৰাখিব পাৰে। এতিয়া ক'বলৈ গ'লে মাৰ্কেট 3 প্ৰকাৰত মুভ হয়, আপ ট্ৰেণ্ড, ডাউন ট্ৰেণ্ড এণ্ড ছাইডৱেজ। যেনেকৈ এটা ৱাৰ চিটুৱেশ্যন হ'লে গ'ল্ড প্ৰাইচটো পঢ়াৰ চান্স হাই থাকে, তেনে ৰিচেণ্ট ইৰাণ ইজৰাইল ৱাৰ হওঁতেনে দেখা পাইছিলোঁ। তেনেকুৱাত আমি গ'ল্ড অপশ্যনত আপ ট্ৰেণ্ড মাৰ্কেটটো ট্ৰেড কৰিব পাৰোঁ, আৰু ইণ্ডেক্স অপশ্যনটো ডাউন ট্ৰেণ্ডটোত
ট্ৰেড কৰিব পাৰোঁ আৰু যদি ৰিস্ক কম লৈ যদি গ'ল্ডটোত ইনভেষ্ট কৰিব বিচাৰে তেন্তে ফিজিকেল গ'ল্ড বা গ'ল্ড ETF বা ছভৰেন গ'ল্ড বণ্ড কিনি কৰিব পাৰে য'ত আপুনি সুদ আৰু মাৰ্কেট ৰেটটোত চলি থকা সোণৰ মূল বৃদ্ধিটো পাব লগতে টেক্স বেনিফিটটোৰ লাভ উঠাব পাৰিব এতিয়া থাৰ্ড চিটুৱেশ্যন হৈছে য'ত মাৰ্কেট ছাইডৱেজ হয় দুটা ৰিজন হ'ব পাৰে ইয়াতো বায়াৰ এণ্ড চেলাৰ্ছ প্ৰেছাৰটো বেলেঞ্চ হৈ থাকে নহ'লে মাৰ্কেট এটা ইম্পৰ্টেণ্ট ডিচিশ্যন নিউজ বাবে ৱেইট কৰে যেনেকৈ ইণ্ডিয়া US মেজৰ মাজত ৰিজেণ্ট টেৰিফ ডিল হোৱা আগমুহূৰ্তলৈকে মাৰ্কেট ছাইডৱেজ আছিল এতিয়া আমি চাম অপশ্যন ট্ৰেডিঙৰ পৰা কেনেকৈ প্ৰফিট আৰ্ণ কৰে যিহেতু মাৰ্কেটটোত দুটা প্লেয়াৰ থাকে বায়াৰ এণ্ড চেলাৰ এই দুজন প্লেয়াৰ মাৰ্কেট চলায় আৰু যোনটো বেছি পাৱাৰফুল হয় মাৰ্কেটটোক নিজৰ পিনে লৈ যায় সেইটো ট্ৰেণ্ডিং মাৰ্কেট কোৱা হয় যেনেকৈ বুলিছ হওক বা বেৰিছ কিন্তু যেতিয়া মাৰ্কেট প্লেয়াৰ্ছ দুইফালে ষ্ট্ৰং পজিশ্যন থাকে মাৰ্কেট এটা ৰেঞ্জ বাউণ্ড কৰি ৰাখে সেইটোক ছাইডৱেজ মাৰ্কেট কোৱা হয় চেলাৰ্ছবিলাকে ছাইডৱেজ মাৰ্কেটত পইচা কমায় মাৰ্কেট যেতিয়া এটা ৰেঞ্জটোতে মুভ কৰে না ওপৰ যায় না তললৈ যায় তাত বায়াৰ্ছবিলাকৰ পইচা ফচি যায় কেলেকি তাত বায়াৰ্ছ একৰ্ডিং মাৰ্কেট আৰু ওপৰ বা আৰু তলত যাব কিন্তু মাৰ্কেটটো যেতিয়া তেনেকে মুভমেণ্ট নিদিয়ে তেতিয়া থিতা দিকে হয় প্ৰিমিয়ামটোৰ ভেলু লুজ হয় আৰু বায়াৰবিলাকৰ লছ মানে চেলাৰবিলাকৰ প্ৰফিট হয় এনেকুৱাত মই আপোনাক এটা গুৰুত্বপূৰ্ণ কথা জনাব বিচাৰিছো যে ছাইডৱেজ মাৰ্কেটটোত চেলাৰ্ছবিলাকৰ কণ্ট্ৰলত থাকে ছাপ'জ আমি 10,000 এমাউণ্ট লৈ ট্ৰেডিং কৰিব আহিছোঁ এই 10,000টোত আমাৰ যদি ৰিস্ক অফ লছ থাকে 10,000 টকালৈকেহে সীমিত থাকে যিটোক আমি কণ্ট্ৰল কৰিব পাৰোঁ প্ৰপাৰ ৰিস্ক মেনেজমেণ্ট লৈ ষ্টপ লছ লগাই আৰু প্ৰফিট আমাৰ আনলিমিটেড হয় কেতিয়াবা আপুনি 10 টাইমছ 10,000ৰ পৰা 1 লাখ আপুনি নিজৰ কেপিটেলৰ পৰা ঘটিব পাৰে আৰু চেলাৰ হ'ল ইনষ্টিটিউশ্যনছ যেনেকৈ SBI LIC গভৰ্ণমেণ্ট অফ ছিংগাপুৰ বা ডাঙৰ ট্ৰেডাৰ্ছ য'ত মিনিমাম 25 লাখছ লৈ ট্ৰেড কৰে ইয়াত কণ্ডিশ্যনটো হৈছে প্ৰফিটটো লিমিটেড হয় তাহাঁতৰ কেপিটেল এমাউণ্টটো যেনেকৈ 25 লাখছটো মেক্সিমাম 25 লাখ প্ৰফিট কৰিব পাৰে আৰু লছ হ'লে আনলিমিটেড হ'ব 25 লাখছৰ ওপৰতো যাব পাৰে মই যেতিয়া মুম্বাই HDFCত কাম কৰি আছিলোঁ তাত মোৰ লগৰ চেলাৰ এজন আছিল য'ত তেখেতে 11 লাখ পাৰ্চনেলি লগাই স্মল এমাউণ্ট প্ৰফিট বুক কৰে কেতিয়াবা 5,000 বা কেতিয়াবা 20,000 According to Investopedia, option market 66% সেলাৰবিলাকৰ ফেভাৰত থাকে আৰু 34% হে বায়াৰ্ছবিলাকৰ ফেভাৰত থাকে সো যদি ভালকে বুজিব চাওঁ তেন্তে মাৰ্কেট যদি 365 ডেজ ওপেন থাকে ক্ৰিপ্টো আৰু ফৰেক্স মাৰ্কেট কনসিডাৰ কৰি এনে ইণ্ডিয়ান মাৰ্কেট স্যাটাৰডে সানডে ক্লোজ থাকে সো আউট অফ 365 ডেজ সেলাৰ্ছবিলাকে 240 ডেজ এপ্ৰক্স অপশ্যন ট্ৰেডিং পৰা লাভ কৰে আৰু বায়াৰ্ছবিলাকৰ ফেভাৰত 125 ডেজ থাকে য'ত বায়াৰ্ছবিলাকে লাভ কমায় ইমেচিয়ৰ বায়াৰবিলাকে 240 ডেজ লুজ কৰে এইটো ভাবে যে সদায় মাৰ্কেটৰ পৰা পইচা উলিয়াব পাৰিম বুলি আৰু প্ৰপাৰ এনালাইচিছ নকৰাকে ট্ৰেডিং কৰে ফৰ এক্সাম্পল PCR ৰেচিঅ' চেক নকৰাকে সো আপুনি চিন্তা কৰিব নালাগে PCR ৰেচিঅ' কি হয় কেনেকে PCR ৰেচিঅ'টো থ্ৰু দি মাৰ্কেট সাইডৱেজ বা আপ ট্ৰেণ্ড বা ডাউন ট্ৰেণ্ড থাকিব সেইখিনি এই সিৰিজটোত কভাৰ কিন্তু আপোনাৰ ওচৰত এই ফেক্টছখিনি ৰাখি এইটো জনাব বিচাৰিছো যে এই ট্ৰেডিংটো এটা ডিসিপ্লিন মেনাৰ কৰি আৰু প্ৰপাৰ ষ্ট্ৰেটেজি লগাই আপুনি পইচা কমাব সহজ পাব কিন্তু ডিসিপ্লিন আৰু ষ্ট্ৰেটেজি নোহোৱাকে আপুনি ট্ৰেডিং কৰিলে আপুনি নিজৰ টকাখিনি হেৰুৱাব পাৰে এই মাৰ্কেটখনত যদি আপোনাৰ পৰা পইচা লছ হৈছে তাৰ মানে কাৰোবাৰ প্ৰফিট হৈছে যোনে আপোনাৰ প্ৰেডিকশ্যনটোৰ অপজিট মাৰ্কেট প্ৰেডিক্ট কৰিছে যেনেকৈ মাটি কিনাৰ আগত আপোনাৰ শ্বৰ্ট ইনফৰমেশ্যন থাকে যে আগলে ইন ফিউচাৰ মাটিটোৰ কাষত স্কুল বা শ্বপিং চেণ্টাৰ বনিব যেবাবে এই মাটিটোৰ ইন ফিউচাৰ দাম বাঢ়িব তাত আপুনি এতিয়া ইন ফিউচাৰ কাৰণে সস্তাত মাটিটো কিনি আগলে যেতিয়া স্কুল বা শ্বপিং কমপ্লেক্স বনিব তেতিয়া আপুনি বেছি দামত মাটিটো বেছি পেলাই লাভ ল'ব পাৰে যেনেকৈ আমি নিউজ থ্ৰু দি গম পাইছো যে অনলাইন গেমিং প্ৰহিবিট কৰা হৈছে গভৰ্ণমেণ্ট থ্ৰু দি কিন্তু ৰেখা ঝুনঝুনৱালা ৱাইফ অফ লেট ৰাকেশ ঝুনঝুনৱালা দ্য গ্ৰেট ইণ্ডিয়ান ষ্টক ইনভেষ্টাৰ এণ্ড ট্ৰেডাৰ তেখেতে আমাৰ ৰাষ্ট্ৰপতি বিল সাইন কৰাৰ আগত নজাৰা টেক যিটো এটা অনলাইন গেমিং প্লেটফৰ্ম হয় তাৰ পৰা নিজৰ শ্বেয়াৰ্ছখিনি টাইমত বেছি এপ্ৰক্স 334 ক্ৰ'ৰ লছটোৰ পৰা হাৰিলে কেলেকি ৰেখা ঝুনঝুনৱালা আগতে ফিউচাৰটো এনালাইচিছ কৰি থৈছিলে যে গেমিং বিল পাছ হ'ব বুলি তাৰ পাছত গেমিং শ্বেয়াৰ্ছবিলাকৰ ভেলু 0 হৈ যাব বুলি তো সেইবাবে তাই শ্বেয়াৰ্ছখিনি বেচিলে আৰু যোনে কিনিলে তাহাঁতে ফিউচাৰটোত ভাবিছিলে এই শ্বেয়াৰ্ছখিনি কাৰেণ্ট ৰেটটোতকৈ ওপৰলৈ যাব শ্বেয়াৰ প্ৰাইচখিনি সেইবাবে কিনি ল'লে আৰু লছ খালে এতিয়া মই আপোনালোকৰ সন্মুখত অপশ্যন চেইনটো স্ক্ৰীনশ্বট দেখাব ওলাইছো এই অপশ্যন চেইনটো আপুনি তলত দিয়া পাথটো ফ'ল' কৰি পাব পাৰে বেচিকেলি অপশ্যন চেইন আমাৰ সন্মুখতে ডেটা এটা ৰাখে য'ত চব মাৰ্কেটটোত চলি থকা কণ্ট্ৰেক্টছবিলাক দেখায় যেনেকৈ কল পুট ছাইডৰ কণ্ট্ৰেক্টছখিনি কিমানত লিষ্টিং হৈ আছে NSEত আমি চাব পাৰোঁ কণ্ট্ৰেক্টছটো কিমান ৰেটত চলি আছে কিমান ভলিউম বা কোৱান্টিটি ডিল হৈ আছে বহুখিনি
কিন্তু এইটো মেইন বস্তুটো বুজিবলৈ হ'লে আমাক আণ্ডাৰলাইং ইণ্ডেক্সটো কিমানত চলি আছে তাৰ একৰ্ডিং এটা ষ্ট্ৰাইক প্ৰাইচ এগেইনষ্ট কেনেকৈ প্ৰিমিয়ামটো চেঞ্জ হৈ আছে সেইখিনি বুজা জৰুৰী। এতিয়া কাৰণে জাষ্ট এটা ভিডিঅ' বাবে মই আপোনালোকক পৰিচয় কৰাইছো। এই ভিডিঅ'টো যিহেতু এটা চিৰিজ বনাব ওলাইছো, ইয়াৰ নেক্সট ভিডিঅ'টো অপশ্যন চেইন কি হয়, অপশ্যন চেইনখন কেনেকে পঢ়ে আৰু ইয়াৰ বেচিছত ডাঙৰ ট্ৰেডাৰ্ছ বিলাকে কেনেকে ডিচিশ্যন লয় সবখিনি শ্বেয়াৰ কৰিম। খালি আপোনালোকে যদি কিবা বুজি নাপায় বা ভিডিঅ' বনাব লাগে কমেণ্ট ছেকশ্যনত জনাব পাৰে। ৰিস্ক ৰিৱাৰ্ডটো এটা গুৰুত্বপূৰ্ণ প্ৰেক্টিছ হয়, য'ত ৰিস্কটো হৈছে আপুনি কিমান লছ বেয়াৰ কৰিব পাৰে আৰু ৰিৱাৰ্ডটো হৈছে কিমান প্ৰফিটটো আপুনি টাৰ্গেট ৰাখিব খোজে। চ' ছাপ'জ 100 টকা কোৱান্টিটি 20 টকাকে মই 2000 টকাৰে অপশ্যন বাই কৰিছোঁ, য'ত মই 5 টকাৰ ৰিস্ক ল'ব তৈয়াৰ আছোঁ, য'ত মোৰ ষ্টপ লছ 15 টকাত হ'ব যদি লছ হয়, আৰু যদি মই ভাবোঁ 20 টকাত কিনা বস্তুটো 30 টকালৈকে যাব, তো মোৰ টাৰ্গেট প্ৰাইচ হ'ব 30 টকা। চ' মই 5 টকাৰ ৰিস্ক লৈ 10 টকা লাভ উঠাবলৈ তৈয়াৰ আছোঁ, য'ত মোৰ ৰিস্ক ৰিৱাৰ্ড ৰেচিঅ' হ'ব 1:2। এই শ্লাইডখনত কোনখিনি বস্তু মই ট্ৰেডিং কৰাৰ আগত চেক কৰোঁ সেই পইণ্টছখিনি শ্বেয়াৰ কৰিব ওলাইছোঁ, যোনটো মই ভাবোঁ আপোনালোকৰ বাবেও হেল্পফুল হ'ব। ৰাতিপুৱা কাৰেণ্ট নিউজ কিবা গভৰ্ণমেণ্ট পলিচি বা ইণ্টাৰনেশ্যনেল ৰিলেশ্যন যেনেকৈ ৰিচেণ্ট ব্ৰিক্স সামিট হৈ আছে বা ইকনমিক ৰিফৰ্ম যেনেকৈ GST ৰেট কাট ৰিচেণ্টলি হৈছিলে। ৰাতিপুৱা মাৰ্কেট খোলা আগত ছিংগাপুৰ নিফটি যোনটো আমাৰ নিফটি 50 ইণ্ডেক্স বেছড হয়, আমাক এটা আইডিয়া দি দিয়ে এডভান্সকে কি মাৰ্কেটটো কেনেকুৱা অ'পেন হ'ব বুলি। লিংকটো মই শ্বেয়াৰ কৰিছোঁ। নেক্সট হৈছে সেন্সিবল FIDA ডেটা। FIDA ষ্টক মাৰ্কেটৰ 3 মাস হয়। তাহাঁতৰ ওচৰত বহুত টকা থাকে, যি বেচিছটো তাহাঁতে মাৰ্কেটটো নিজৰ ডাইৰেকশ্যন লৈ যোৱা কেপাচিটি থাকে। আমি এইটো চাব লাগে FIDA যোনফালে মাৰ্কেটখন লৈ যাব বিচাৰে, আমি সেইটো ডাইৰেকশ্যন ফ'ল' কৰিলে লাভটো নিজৰ উলিয়াব পাৰোঁ। আৰু তাহাঁতৰ এগেইনষ্টত মাৰ্কেটত গ'লে আমাৰ লোকচানটো চান্সটো বাঢ়ি যায়। টেবল ডেটা একৰ্ডিং FI আৰু প্ৰ' ছেম হয়। যদি বুলিছ হয় মাৰ্কেট ওপৰত যোৱা চান্স থাকে, বেৰিছ হ'লে তলত যোৱা চান্স থাকে। ক্লাইণ্ট চিনাৰীটো অপজিট হয় আৰু DI মাৰ্কেট চিনাৰীটো ইম্পৰ্টেণ্ট নহয়। নেক্সট হৈছে পুট কল ৰেচিঅ'। আমাক মাৰ্কেটটো ডাইৰেকশ্যন দেখায়। PCR 0.5 তলত হ'লে পুট চাইড ট্ৰেড ল'ম, 1 ওপৰত হ'লে কল চাইড ট্ৰেড, আৰু যদি 0.5 to 1 মাজত থাকে তেন্তে ট্ৰেড নলওঁ, মাৰ্কেট চাইডৱেজ থাকিব। ছাপৰ্ট এণ্ড ৰেজিষ্টেন্স মাৰ্ক কৰা অপশ্যন চেইন ডেটা থ্ৰু, যিয়ে আমাক ক'ব মাৰ্কেট ক'ৰ পৰা ৰিভাৰ্চ হোৱা চান্স থাকে। ইমপ্লাইড ভলিটিলিটি প্ৰিমিয়ামটো বাবে, য'ত IV যদি 25 বেছি থাকে মাৰ্কেট বায়াৰৰ ফেভাৰত থাকিব, আৰু যদি 12ৰ তলত থাকে তেন্তে চেলাৰ ফেভাৰত থাকিব। অহাটো ভিডিঅ'খিনিত আমি চাম যেনেকৈ টেকনিকেল চাৰ্ট ৰিডিং, মাৰ্কেটটো ডিৰেকশ্যন বুলিছ হয় নে বেৰিছ হয় চেক কৰিবলৈ, অপশ্যন ক্ৰিক্স, অপশ্যন চেইন, PCR ৰেচিঅ' কেলকুলেশ্যন, ইণ্ডিয়া উইক্স, কেপিটেল মাৰ্কেট ইনষ্ট্ৰুমেণ্টছ, স্মাৰ্ট মানি কনচেপ্ট বুজিব চাম। মোৰ উদ্দেশ্যটো হৈছে অসমৰ ডেকা গাভৰু গৃহিণী বয়সস্থ সকলোকে যাতে ফাইনেন্সৰ এডুকেশ্যনৰ মাধ্যমতে নিজকে সক্ষম কৰিব পৰা, আৰু এই শিক্ষাখিনিৰে নিজৰে টকাখিনি নিজে পৰিচালনা কৰিব পাৰে, লগতে ডে টু ডে নিউজে মাৰ্কেটটোত কেনেকৈ ইম্পেক্ট কৰে সেইটো এনালাইচিছ কৰাটো জানিম, যিটো আপুনি ট্ৰেডিং কৰাৰ আগত কামত আহিব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে। এতিয়া কাৰণে আপুনি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আপোনাৰ মোৰ নিচিনা মানুহবিলাকে যোনে ক'ৰ পৰা ষ্টাৰ্ট কৰিব লাগে সেইটো নাজানে, সেই সকলে যাতে ফ্ৰীতে এই ভিডিঅ'টোৰ মাধ্যমেৰে অপশ্যন ট্ৰেড শিকিব পাৰিব। লগতে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, যাতে অহা ভিডিঅ'খিনি মিছ নহ'বলৈ বেল আইকনটো ক্লিক কৰক। ধন্যবাদ।